বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মা। RSS আৰু বিজেপিৰ মাজত অৰিয়াঅৰি যুদ্ধ। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই নিউজটো শুনিলে হয়তো আপোনাৰ হাঁহিও উঠিব, ভালো লাগিব। এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী নাইয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে এতিয়া বৰ্তমান বিপদত পৰিছে। এইবাৰ চৰকাৰ আহিলে, বিজেপি চৰকাৰ যদি আহে, মুখ্যমন্ত্ৰী কোন হ'ব সেইটোলৈ এতিয়া ডাঙৰ নিমিলা অংক এটা হৈ আছে। নিমিলা অংক এইটোৱে, মুখ্যমন্ত্ৰী এতিয়া সকলোৱে হ'ব বিচাৰে। আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ সৌৱে বাৱে থকা মন্ত্ৰী কিছুমানো দাবী কৰিছে যে মুখ্যমন্ত্ৰী হ'ব বিচাৰে। শুনা কথা আৰু নহ'ব পাৰে, মই কিছুমান নিউজত দেখিছোঁ বা শুনিছোঁ, এনেকুৱা ধৰণৰ আলোচনা হৈছে। এতিয়া বিজেপিৰ ভিতৰত আলোচনা হৈ আছে মুখ্যমন্ত্ৰী কোন হ'ব এইবাৰ। এতিয়া RSSে দিব বিচৰা নাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদটো। যদি বিজেপি চৰকাৰ আহে তেনেহ'লে RSSৰ ফালৰ পৰা দাবী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। আৰু ইপিনে কিছুমান নেতা মন্ত্ৰীসকলে কৈছে যে হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰে, কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতা বেছি। তেওঁ বিজেপিত অহাৰ পৰা বিজেপি শক্তিশালী হৈ গৈছে, তেখেতৰ বহুত অৰিহণা আছে, তেখেতে মুখ্যমন্ত্ৰী হ'ব লাগে। এতিয়া এটা কথা হ'ল, RSSৰ মুৰব্বী মোহন ভাগৱত, তেখেতেতো একদম 100% চিয়'ৰ যে হিমন্ত বিশ্ব শৰ্মা হ'ব নোৱাৰে। তেখেতে কৈয়ে দিছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব এইবাৰ যদি বিজেপি চৰকাৰ আহে। যদি তেখেতে নহয় তেনেহ'লে কোন হ'ব? তেখেতক যদি মুখ্যমন্ত্ৰী পাতা নহয়, হিমন্ত বিশ্ব শৰ্মাক যদি মুখ্যমন্ত্ৰী পাতা নহয় তেনেহ'লে কোন হ'ব? ইপিনে এই কথাবিলাক শুনাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বিপদত পৰিছে যে যদি মোক নাপাতে কোন বা হয়, কি বা হয়। এতিয়া তেখেতৰ ধাৰণা হ'ল, এতিয়া মুখ্যমন্ত্ৰী দাবী কৰিছে, মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দাবী কৰিছে, যদি মোক মুখ্যমন্ত্ৰী নিদিয়ে তেনেহ'লে মোক কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চ পদস্থৰ পদবী দিয়ক আৰু অসমৰ মুখ্যমন্ত্ৰীজন মোৰ পচন্দৰ হ'ব লাগিব। ইপিনে গৃহমন্ত্ৰী অমিত শ্বাহে কিন্তু হিমন্ত বিশ্ব শৰ্মাকে মুখ্যমন্ত্ৰী পাতিম বুলি ভাবি থৈছে। অসমত বিভিন্ন নিৰ্বাচনী প্ৰচাৰ সভাত আহিছিল, তাতে তেখেতে স্পষ্টকৈ কৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব। অমিত শ্বাহৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতা। ইপিনে মোহন ভাগৱতে দিব বিচৰা নাই। এতিয়া বিজেপি আৰু RSSৰ মাজত অৰিয়াঅৰি যুদ্ধৰ নিচিনা হৈছে আৰু এই যুদ্ধত বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মা। এতিয়া তেখেত যদি হ'ব নোৱাৰে, তেখেতে এটা কথা ভাবিছে বা কৈছে, যদি নহয় তেনেহ'লে তেখেতক কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী মানে উচ্চ পদস্থ এটা পদবী দিয়ক আৰু তেখেতৰ মানে পচন্দৰ মুখ্যমন্ত্ৰীজন হ'ব লাগে। এই কথাষাৰ কোৱাৰ লগে লগে বিজেপিৰ ভিতৰ চৰাত মানে পানী ঘোলা হ'ব ধৰিছে, বিভিন্ন কথা, বিভিন্ন আলোচনা, বিভিন্ন বাক বতৰা হ'ব ধৰিছে। কাৰণ বিজেপিত তেখেতক বাদে আৰু আন বহুতো নেতা মন্ত্ৰী আছে মানে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য। যেনে ধৰক নলবাৰী সমষ্টি বিধায়ক মানে কেবিনেট মন্ত্ৰী ধৰক জয়ন্ত মল্ল বৰুৱা, সকলোৱে জানে তেখেতো এজন মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য, তেখেতো দাবী কৰিব বিচাৰে। ইপিনে পীযুষ হাজৰিকা, তেখেতো দাবী কৰিব বিচাৰে। ইপিনে চৰ্চাত আহিছে পীযুষ হাজৰিকাৰ নাম। যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় তেনেহ'লে পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী হ'ব নেকি? ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, তেখেত আছে মুখ্যমন্ত্ৰী হ'বলগীয়া এজন ব্যক্তি। এতিয়া কাক দিয়া হ'ব মুখ্যমন্ত্ৰী? যদি পীযুষ হাজৰিকা দিয়া নহয় মুখ্যমন্ত্ৰী পদটো, তেনেহ'লে বিপদত পৰিব হিমন্ত বিশ্ব শৰ্মা যদি আন কোনোবা হৈ যায়। এনেকুৱা ধৰণৰ কথা এতিয়া হৈ আছে। এতিয়া তেখেতৰ কথা হ'ল যে উচ্চ পদবীৰ মানে এটা পদ দিয়ক কেন্দ্ৰ চৰকাৰক আৰু পীযুষ হাজৰিকাক অসমৰ মুখ্যমন্ত্ৰী পাতি দিয়ক। ইপিনে এটা কথা, যদি পীযুষ হাজৰিকাক অসমৰ মুখ্যমন্ত্ৰী পাতা হয়, তেখেতেতো কৈয়ে থাকে অলৰেডি মই বহুত ওপৰৰ মাল, হয় নাই? আগতে কোৱা শুনিছোঁ, এইবিলাক নিজত বাজি যোৱা কথা। আৰু ইপিনে যোৱাবাৰ লোকসভাত গৌৰৱ গগৈ যেতিয়া ইলেকশ্যন খেলিছিল যোৰহাটৰ পৰা, তেখেতে তাতে উঠি পৰি লাগিছিলে যোৰহাটত। আৰু তেতিয়াই সেই পীযুষ হাজৰিকাই এটা কথা কৈছিল যে এইবাৰ যদি গৌৰৱ গগৈ যোৰহাটত জিকে তেনেহ'লে মই পদত্যাগ কৰিম, তেওঁ মন্ত্ৰী পদটোৱে ত্যাগ কৰিব। কিন্তু কৰিলে জানো? গতিকে এই চৰকাৰৰ মানুহখিনি হ'ল মিছলীয়া। মানে এই চৰকাৰ নকওঁ, যি জয়ন্ত দাসে কোৱা কথা অনুসৰি কওঁ, কং বিজেপি, তেখেতৰ সুৰেৰে কৈছোঁ, কং বিজেপিসকলৰ মানুহখিনি হ'ল মিছলীয়া। তেওঁলোকে মিছা কথা বহুত কয়। গতিকে এই মিছলীয়া ব্যক্তিয়ে অসমৰ মুখ্যমন্ত্ৰী হ'ব গৈ আছে নেকি বাৰু? যদি পীযুষ হাজৰিকা বা জয়ন্ত মল্লক দিয়া নহয় মুখ্যমন্ত্ৰী পদটো, বাৰু কেন্দ্ৰীয় চৰকাৰত বাৰু উচ্চ পদত দিলেই হিমন্ত বিশ্ব শৰ্মাক, কিন্তু যদি বেলেগ এজন অসমৰ মুখ্যমন্ত্ৰী পাতি দিয়ে, যদি হিমন্ত বিশ্ব শৰ্মাৰ পচন্দৰ মুখ্যমন্ত্ৰীজন নহয় তেনেহ'লে কি হ'ব চাওকচোন। অসমৰ পৰিস্থিতি বা হিমন্ত বিশ্ব শৰ্মাৰ পৰিস্থিতি বা পৰিৱেশ কি হ'ব গৈ আছে। গতিকে তেখেতে সাংঘাতিক বিপদত পৰিছে। এতিয়া তেখেতৰ চিন্তা। ইপিনে আমি গম পাই আছোঁ এতিয়া পশ্চিমবংগ নিৰ্বাচনী আহি আছে আৰু তাতে গৈ আছে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা। তাতেতো কৈ আছে অসমতো হিন্দু মুছলিম কৰিলে, এতিয়া তাতে আকৌ বাংলাদেশী কৰিবলৈ গৈছে। এনেকুৱা ধৰণৰ তেখেতৰ যিটো মানে ৰাজনীতি,
ধৰ্মমূলক ৰাজনীতি, এই ৰাজনীতিত বহুত লোক অসন্তুষ্ট হৈছে, যাৰ কাৰণে আজি মোহন ভাগৱতে ক'বলৈ বাধ্য হৈছে যে অসমত যিটো ধৰ্ম মেৰুকৰণ কৰি পেলাই ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই, তেনেকৈ আমি ভাল নাপাওঁ বা আমি সন্তুষ্ট নহয়। গতিকে এইবাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, এইবাৰ যদি বিজেপি চৰকাৰ আহে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিয়া নহ'ব বা দিব নালাগে, এনেকুৱা ধৰণৰ কথা এতিয়া আলোচনা হৈ আছে। এই আলোচনাত এতিয়া অলপো সন্তুষ্ট নহয় বৰ্তমানৰ মুখ্যমন্ত্ৰী, মানে বৰ্তমানটো নায়েই, হিমন্ত বিশ্ব শৰ্মা অলপো সন্তুষ্ট নহয়। তেওঁ সেই এটা কথাই বাৰে বাৰে কৈছে, তেওঁক সেই কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পদত দিয়ক আৰু এইপিনে পচন্দৰ মুখ্যমন্ত্ৰীজন হ'ব লাগিব অসমত। এতিয়া কাক দিয়ে নাজানো, এতিয়ালৈকেতো ৰিজাল্ট দিয়াই নাই, 4 তাৰিখে দিব। ৰিজাল্টটোৰ ওপৰত ভিত্তি কৰি হ'ব বাহিৰা আসন কিমান পায়, বিজেপি আসন কিমান পায় বা অন্যান্য দল সংগঠনবিলাকে পায় আসন কিমান পায়, কাৰ বা কি মতামত, তাৰে ওপৰত ভিত্তি কৰি 4 তাৰিখৰ পিছতে দেখা যাব কোন হ'ব মুখ্যমন্ত্ৰী। ইপিনেতো কংগ্ৰেছৰ ফালৰ পৰা আছেই গৌৰৱ গগৈ, উজনি অসমতো চিঞৰি আছে মানে কি আৱেগৰে মনেৰে বিচাৰিছে, একদম অন্তৰ পৰা বিচাৰিছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো। আৰু উজনি অসম বুলি নহয়, আমাৰ নামনি অসমো বিচাৰিছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব লাগে, কাৰণ গৌৰৱ গগৈ স্বতঃস্ফূৰ্তভাৱে এজন উজ্জ্বল নক্ষত্ৰ হিচাপে ওলাই আহিছে অসমৰ হকে কাম কৰিবলৈ। তাত কোনো দুৰ্নীতি নাই, কোনো লেতেৰা ৰাজনীতি নাই, কোনো মানে কমিউনিয়েল ভাৱ নাই, স্বতঃস্ফূৰ্ত ওলাই আহিছে, তেখেত মুখ্যমন্ত্ৰী হ'ব লাগে। আৰু আমিও সেইটোৱে বিচাৰোঁ, অসমৰ মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হওক। আপুনি কাক বিচাৰে কমেণ্টত জনাব।